নমস্কাৰ বন্ধুসকল, মই পুনৰটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বনাব লৈছোঁ তেল নিদিয়াকৈ গাহৰিৰ সৈতে লাই আৰু মটৰ। প্ৰথমে কেৰাহীখন গৰম কৰি গাহৰিখিনি দি দিছোঁ আৰু তেল ওলোৱালৈকে অকণমান ভাজি ল'লোঁ আৰু তাৰ পাছত আলু কেইডোখৰ দি দিছোঁ। আলু কেইডোখৰ দি অলপ ফ্ৰাই কৰাৰ পাছতে পিঁয়াজখিনি দি দিছোঁ। ভালদৰে মিহলাই লৈছোঁ আৰু অলপ দেৰি ফ্ৰাই কৰাৰ পাছতে হালধি নিমখ দি অকণমান ভালদৰে মিহলাই ল'লোঁ। এতিয়া খুন্দি ৰখা পিঁয়াজ, নহৰু আৰু আদা দি দিছোঁ। এতিয়া জলকীয়া গুড়ি, ধনিয়া, জিৰা পানীত ভালদৰে মিহলাই দি দিছোঁ। এতিয়া মটৰ আৰু লাই শাক দি দিছোঁ আৰু দি ভালদৰে মিহলাই লৈছোঁ আৰু 5 মিনিটৰ বাবে ঢাকনখন দি অলপ দেৰি সিজাই ল'লোঁ আৰু লাই শাকখিনি প্ৰায় সিজি গ'ল আৰু শেষত ধনিয়া দিছোঁ। ধনিয়া দি ৰেডি হ'ল আমাৰ গাহৰিৰ সৈতে লাই আৰু মটৰ। সঁচাকৈ বিৰাটেই ভাল হৈছিল গাহৰি আৰু লাই মটৰ খাবলৈ। আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল।